অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰিছে এই সদনত মজিয়াত। আৰু ইয়াকে লৈ বৰ্তমান এই খবৰ লাভ কৰি এইসকল মহিলা আচলতে তেওঁলোকে উৎফুল্লিত হৈ পৰিছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। আমি এইটো কথা শুনি ভালে পাইছোঁ, আৰু আমি নাইকিয়া মানুহ যেতিয়া আমাৰ এইখিনি কৰিবই লাগিব, সেইটোকে কৈছোঁ। আৰু এতিয়া কিমান লাভ কৰি আছে? এতিয়া ১২৫০ টকা। মামাই আৰু বৃদ্ধি কৰিব বুলি ভাল পাইছোঁ কথাটো শুনি। কি কি কামত কটাই আপোনালোকে? আমিনো কি আৰু ভাতৰ চৰুটোৰ কাৰণেও লাগে, গা কাপোৰকেইটাৰ কাৰণে লাগে। কামত আহেনে? কামত আহে আকৌ। কি ক'ব? শুনি ভাল পাইছোঁ, ভাল লাগিছে শুনি। আমি বৃদ্ধি কৰিলে ভালেই পাওঁ, আৰু আমাৰ সুবিধা হয়। আৰুনো কি ক'ম, কামত আহে, নিশ্চয় কামত আহে। আমি ধৰক চাবোন ধৰকে আজি আনিব পাৰিছোঁ, আজি কিবা এটা নাই, মিঠাতেল অকণকে, আলুগুটি, পিঁয়াজ, ঘৰখনৰ যিহেতুকে বস্তু আনিব পাৰিছোঁ, সুবিধা হৈছে। সেইটোৱে আমাৰ ফালৰ পৰা। আৰু বৃদ্ধি কৰা হ'ব পাৰে? আৰু বৃদ্ধি কৰিলে ভালেই হ'ব, আমাৰ উপকৃত হ'ব, বিধৱাখিনিৰ কাৰণে বেছি ভাল।